গুড মৰ্নিং বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে কুশলে আছোঁ আজি আপোনালোকলৈ লৈ আহিছোঁ এটা বেলেগ ধৰণৰ ভিডিঅ' মই এতিয়া কওঁ আৰু আপোনালোকক মোৰ মনৰ কথাখিনি আজিৰ পৰা 14 বছৰ আগত ডিচেম্বৰৰ 22 তাৰিখ দেওবাৰ এটাত মই গৈছিলোঁ নগাঁও চিভিল আৰু লগত লৈ গৈছিলোঁ মোৰ দেউৰৰ মিছেছ মানে আমাৰ ডিকুৰ মাক আৰু ডিকুৰ মাকক লৈ গৈছিলোঁ নগাঁও চিভিল তাৰ পাছতে 9:30 বজাত পুৱাই গ'লোঁ ঘৰৰ পৰা কিন্তু 9:30 বজাত আমাৰ মানে মাজলৈ আহিলে আমাৰ ডিকু দেহা জন্ম হ'ল নগাঁও চিভিলত তাৰ পাছতে অকণমান শাৰীৰিক অকণমান মানে অসুস্থতা হোৱাৰ কাৰণে আমি লগে লগে কি কৰিলোঁ নগাঁও জিডি নাৰ্ছিং হোমত জন্ম হোৱা দিনাখনে আৰু ভাটিবেলা মানে পিছবেলা বুলি কৈছোঁ আৰু 3 বজাত আমি ডিকু দেহাক এডমিট কৰিলোঁ নগাঁও জিডি নাৰ্ছিং হোমত আৰু তাৰ পিছৰ পৰাই সি মোৰ কোলাতেই ডাঙৰ হোৱা নিচিনা 3 দিনৰ পাছত ঘৰলৈ আনিলোঁ ঘৰলৈ আনি এদিন দুদিন কৰি পেলাই তেনেকৈ আপোনালোকে এতিয়া চাওক ডিকু দেহাক মই কিমান মৰম চেনেহ কৰি পেলাই কিমানখিনি আগবঢ়াইছিলোঁ আৰু কেতিয়াও মই ভবা নাছিলোঁ যে মই এটা ইউটিউব চেনেল খুলি পেলাই আজি আপোনালোকৰ মাজলৈ এনেকৈ আহিম বুলি মই বিশেষকৈ চেনেলটো খুলিছিলোঁ আমাৰ ডিকু দেহাৰ কাৰণে আজি বহুত আবেগত কথাখিনি কৈছোঁ আপোনালোকক আৰু মই এতিয়া প্ৰত্যেকটো ভিডিঅ' আজি মই সাঁচি ৰাখিছোঁ আপোনালোকৰ মাজলৈ দিছোঁ যোনসকল মোৰ নতুন ভিউৱাৰ্ছ তেখেতসকলে চাব যোনসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেখেতসকলক দেখাইছোঁ আমাৰ ডিকু দেহাৰ প্ৰত্যেকটো ভিডিঅ' আপোনালোকে চাওক কিমানখিনি কষ্ট কৰি মই তাক এনেকৈ চেনেলটোত মানে মই দেহা কৰাচোন এনেকুৱা কৰাচোন তেনেকুৱা কৰাচোন বহুতখিনি মানে কেতিয়াবা লেচেকনিও ল'বলগীয়া হৈছিলে কেতিয়াও কিন্তু মই কেমেৰাৰ আগত ওলোৱা নাছিলোঁ আৰু আজি মানে হঠাতে এই কথাকেইটা এটা কাৰণেই কৈছোঁ বহুতে কৈ থাকে মই ডিকু দেহাৰ চেনেলটো মই নিজে এতিয়া হেণ্ডেল কৰিলোঁ বুলি এতিয়া আপোনালোকে সেইকাৰণে দেখাইছোঁ মই এই ভিডিঅ' কিছুমান মানে কি হয় লাহে লাহে যেতিয়া আমাৰ ডিকু দেহা ডাঙৰ হৈ আহিলে স্কুলত দিলোঁ আৰু বেছিকৈ যদি মই এইটো তাক মই মনোযোগটো যদি মই বেছিকৈ মই তাক ভিডিঅ'বিলাকত উলিয়াবলৈ চেষ্টা কৰোঁ তেতিয়া তাৰ পঢ়া শুনাটো নষ্ট হৈ যাব উলিয়াওঁতো এতিয়াওতো মাজে মাজে উলিয়াই থাকোঁ ন কিন্তু প্ৰথমতে মই ডিকু দেহাকহে চেনেলটো খুলি দিছিলোঁ সেইকাৰণে আৰু সি মানে অকলে নুখোলে সি মানে এটা কথাই কৈ বব আপুনি থাকিব লাগিব নহ'লে মই নুখোলোঁ সেইকাৰণে মই দিছিলোঁ নামটো কল্পনা ডিকু ডেইলি ব্লগছ বুলি তেতিয়া মই কৈছিলোঁ যে তুমি খোলা তোমাৰ লগতে মই মাজে মাজে ওলাম তেনেকৈ কৈছিলোঁ আৰু এইবিলাক দুষ্টামি কৰি আছিলে চাওক মোৰ ভাইটি ছোৱালী আছিলে তেতিয়া আমাৰ ঘৰত ৰাখিছিলোঁ অলপ দিন আৰু ডিকু দেহা সতি আপোনালোকে চাওক ধেমালিবিলাক সি মোবাইল চাই আছে তাক পিঠি খজুৱাবলৈ দিছে আৰু দুইটাই মানে ইমান সুন্দৰকৈ ৰিলছবিলাক বনাইছিলে সেইকাৰণে মই সাঁচি ৰাখিছিলোঁ হঠাতে কালি মই পাই গ'লোঁ এই ভিডিঅ'খিনি সেইকাৰণে আপোনালোকৰ মাজলৈ পঠাইছোঁ আৰু কথাখিনিও আপোনালোকক কৈছোঁ কেতিয়াও ভবা নাছিলোঁ মই আকৌ এনেকৈ আপোনালোকৰ মাজত দুআষাৰ ক'ম বুলি বা মই ধুনীয়াকৈ আপোনালোকৰ মাজত ব্লগিং দিম বুলি ভবা নাছিলোঁ কিন্তু চেনেলটো আছিলে আমাৰ ডিকু দেহা আৰু মোৰে আৰু ইমান সুন্দৰকৈ ভিডিঅ'বিলাক মই তাক কওঁ আৰু দেহা এইটো কৰা তাক এয়া চাওক কিমান সুন্দৰকৈ তাক মই কিছুমান কভাৰ ভিডিঅ' বনাইছিলোঁ তাৰ লগত মানে তাক অকলে কৰাইছিলোঁ সেইখিনি কাম আৰু সি আগবাঢ়িও গৈছিলে বহুতখিনি কিন্তু হঠাতে যেতিয়া পঢ়া শুনাৰ ক্ষেত্ৰতো অকণমান বেছিকৈ তাক প্ৰেছাৰ দিব লগা হৈছে কাৰণ তাৰ মনটো বেছিকৈ বহি গৈছিলে সেইটোত লাহে লাহে মই কি কৰিলোঁ সেইকাৰণে বোলো পিছত মোৰ কাৰণে প্ৰব্লেম হৈ যাবগৈ বুলি তাক মই কি কৰিলোঁ তাৰ পৰা অকণমান আঁতৰাই আনি পেলাই এতিয়া পঢ়াটোত মনোযোগ দিছোঁ আৰু চাব আপোনালোকে ভালকৈ সি মেট্ৰিক পাছ কৰাৰ পিছত মই তাক ধুনীয়াকৈ দিম আৰু তেতিয়া চলাব আৰু এতিয়া সি মোৰ ওচৰতে বহি আছেহি দেই আৰু সিও নিজেও আৱেগিক হৈছে আজি সেই চাওক অকণমানি কেঁচুৱাটো আজি কিমান দিন নহ'ল হাত মানে এনেকুৱা লাগিছে যে ইমান পটককৈ ডাঙৰ হ'লনে আৰু যেতিয়া তাৰ এই ফটো কেইকপি দেখোঁ মোৰ একদম চকু পানী ওলাই যায় ক'তনো আৰু সেই দিন পাম হয়নে বাৰু আৰু ইমান ফূৰ্তি ফাৰ্তা কৰি সি নাচবিলাক মাৰে বহুত ধুনীয়াকৈ নাচিছিলে আগতে সি আৰু অ'ত প্ৰগ্ৰেমো কৰিছিলে কিন্তু এতিয়াহে সি লাজ কৰা হ'ল কিন্তু লাজটো মই ভাঙিব লাগিব বহুতখিনি ভাঙিছোঁৱে বাৰু আৰু মই এতিয়া আপোনালোকলৈ আগবঢ়াইছোঁ কেইটামান মানে তাৰ প্ৰথম যোনকেইটা সি ব্লগ কৰিছিলে মানে ভিডিঅ' বনাইছিলে সেইকেইটা আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ আৰু আশা কৰিছোঁ আপোনালোকে অকণমান ভালকৈ চাব আৰু মোৰে ভুল আছিলে মই তাক আৰু কেইটামান ভালকৈ কৰিবলৈ দিব লাগিছিলে কিন্তু কিমান আৰু লেচেকনি লৈ তাৰ পিছে ঘূৰিব লাগে আৰু মই কওঁ যে তুমি এইটো ভিডিঅ' এনেকৈ বনোৱা তোমাক আমুকটো বস্তু কিনিম তুমি এনেকুৱা কৰা আমুকটো বস্তু কিনিম আৰু তাক লৈ মই শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰত্যেকখিনি জেগাই দেখাইছোঁ মোৰ লগত
লগতে লৈ ফুৰো তাক ইমান জেগা জুগলিবিলাক মানে প্ৰত্যেকখিনি জেগাই তাক মই দেখাইছোঁ আপোনালোকে মোৰ ভিডিঅ'সমূহ চালে গম পাব একো তাক বাকী ৰখা নাই আৰু মই যেনেকৈ মৰম কৰোঁ কাকু মাইনাহঁতেও তাক তেনেকেই মৰম কৰে পাৰ্কলৈ লৈ যাওঁ কলাক্ষেত্ৰ নিছোঁ জোনাই নিছোঁ শ্বিলং নিছোঁ মানে তাক নেদেখুওৱা জেগা নাই আৰু যিমানবিলাক জেগা আছে সকলোখিনি দেখাইছোঁ আৰু প্ৰায় সংখ্যকে জানে বাৰু মই তাৰ বৰমাক হওঁ বুলি কিন্তু তাতকৈও বেছি সংখ্যকে জানে ডিকু দেহা মোৰ নিজৰ ল'ৰা বুলি আৰু প্ৰত্যেকটো ক্ষেত্ৰতে সি মোৰ লগতহে থাকে যেনেকুৱাই নহওক নামঘৰত কিবা এটা অনুষ্ঠান হওক সি মোৰ লগতেই যায় বা যেতিয়া ভাগৱত ফুৰায় তেতিয়া সেৱা সৎকাৰ কৰিবলৈ সি মোৰ লগতে থাকে মানে আপোনালোকে চাব চাহটোৰ দৰে সি মোৰ লগত লাগি থাকে যদি এই চাহটোৰ দৰে লাগি থকা ল'ৰাটো ঘপককৈ যদি মোৰ ওচৰৰ পৰা মানে খঙত গুচি যায় তেতিয়া মোৰ মনটো কেনেকুৱা লাগিব বাৰু কওকচোন আপোনালোকে আৰু এতিয়া আমাৰ ডিকু দেহাই কৰা ভিডিঅ'টো আপোনালোকে চাই লওক তাৰপিছত আকৌ আপোনালোকক চাই আছোঁ আৰু অংক যদি গোটেইকেইটা শুদ্ধ হয় মোক জন্মদিনত নেগা এযোৰ দিব এতিয়া আপোনাৰ গেলেনত নেগা বজাই দেখুৱাম চাই থাকক এয়া চাওকচোন মই অংক কৰিছোঁ এয়া অংক যদি নোৱাৰে বৰ বোলে এডাল এদি বোলে মাৰিব বোলে ঠিটুক ঠিটুককৈ পিটিব গোটেইখিনি ভুল এতিয়া 10 মিনিট নহয় পালোঁ এইটো কাৰণে ভুল হ'ল বোলে এতিয়া মই অথনিয়ে পঢ়িলোঁ যোনখিনি পঢ়িলোঁ এতিয়া বহুত মুখস্থ হৈ আছে এতিয়া বোলে হৈছে পাইছোঁ বোলে এতিয়া বোলে মই নেগা বজাম এতিয়া চাই থাকক এতিয়া মোৰ কমপ্লিট পঢ়া হৈ গ'ল পঢ়ি আহিছোঁ এতিয়া মই নেগা বজাম আপোনালোকে সকলোৱে চাই থাকক এতিয়া গোটেইটো কমপ্লিট কৰিলোঁ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবৰ ওচৰতে থকা বেল আইকনটো দবাই দিব ভিডিঅ'টো ইমানতে সামৰি দিম আৰু গাইজ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি আপোনালোকক মই এটা বস্তু দেখুৱাম সেই বস্তুটো বায়ো গম নাপায় এডিট কৰোঁতেহে গম পাব চাওঁ বস্তুটো কি আপোনালোকক যে মই দেখাম বুলি কৈছিলোঁ এইখনেই কীবৰ্ড বগৈ বা ক্লাছ 4তে কিনি দিছিলে এতিয়া বগৈ মোক উলিয়াই দিছে আজি মই এতিয়া বজাম আপোনালোকক মই এতিয়া আৰু এটা বস্তু দেখুৱাম আজি মানি প্লেণ্ট ববুই আজি ৰুইছে আপোনালোকে যদি দেখি ভাল পাইছে কমেণ্টত জনাব আৰু এয়া বিচনি থৈ দিছে কচু এয়া ববুই মানি প্লেণ্ট আজি ৰুইছে কেনেকৈ ৰুইছে চাওকচোন এইটো সিদিনা মিস্ত্ৰী আনোতে ভাঙিছিলে ববুই নিজে চিমেণ্ট দিয়া লগাই পেলাই নিজে ফুল ৰুই থৈছে সজাই ববুই কি ধুনীয়াকৈ সজাই থৈছে বতাহ ধুমুহা আহোঁতে আমাৰ আমৰ গছজোপাৰ পৰা এই বাঁহটো পৰি থ'লে সেইকাৰণে
ববৈ আনি পেলাই ইয়াত থৈ দিছে নিজে সজাইছে চাওকচোন জাপি ববৈ মেলালৈ গৈছিলে মেলাৰ পৰা লৈ আহিছে জাপি ডলা আৰু কিবা চাওকচোন ববৈ এইবিলাক সৰু সৰু বস্তু বহুত ভাল পায় মানে ময়ো ভাল পাওঁ বৌক কামত সহায় কৰি দিওঁ মই এতিয়া আৰু এটা কথা ক'ম আপোনালোকে যদি মোৰ ৰিলছ ভিডিঅ' চাবলৈ বিচাৰে কল্পনা ৰাজবংশী ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দিয়া বাই বাই হেল্ল' গাইজ আশা কৰোঁ আপোনালোক সকলো ভালে আছে বৌ এতিয়া নগাঁও গৈ মোলৈ ভণ্টিলৈ আৰু বালৈ কাপোৰ আনিছে কি আনিছে চাওঁ আহক এতিয়া বৌৱে আমালৈ কাপোৰ অনাখিনি চাওঁ আহক কি আনিছে এই দেখুৱাই দিয়া কি আনিছে ওলাগে দেখুওৱা চিধাকৈ দেখুওৱা এইটো কালে থৈ দিয়া তলত এইটো বালে আনিছে বালে আনিছে এইটো মোৰ আৰু এইটো তোমাৰ ন এইটো তোমাৰ এইটো মোৰ উল্টাকৈ দেখুৱাইছে চিধাকৈ দেখুৱাওঁ এইটো মোৰ এইটো মোৰ এইটো তোমালৈ আনিছে দেখুৱাই দিয়া এইটো আৰু সিটো দেখুৱাই দিয়া সিটো ওলাগে দেখুৱাইছে এইটো তোমালৈ আনিছে এডাল দেদালে আনিছে মোৰডাল পুতলা থাকে দেদালত পুতলা নাথাকে এয়া ববৈ আঙুৰ তৰমুজ ধুই পেলাই ভিতৰলৈ গ'ল কৰোণা ভাইৰাছৰ কাৰণে এই আমখিনি দেখুৱা এই আমহে আহিছে চুলাহী দেখুৱা এয়া বা ভিডিঅ'টোত যে আমি যে এইখিনি আম খোৱা দেখুৱাইছিলোঁ যে সেয়া আমেদি আচাৰ বনালে ঘৰৰ জলকীয়া আৰু আমৰ আচাৰ ববৈ বনাই থৈছে এতিয়া ভাত খাওঁগৈ ইয়াৰ পৰা আচাৰ এটা লৈ পেলাই এতিয়া ভাত খাই আহিলোঁগৈ ধুনীয়াকৈ ভাত পানী খাই আহিলোঁগৈ আপোনালোকে চাগে নিশ্চয় লক্ষ্য কৰিছে মোৰ চুলিখিনি অলপ দিনৰ পৰা বহুত দীঘল হৈ আহিছে কাইলৈ বোলে মোক এইমাত্ৰ ববৈ কৈছে কাইলৈ বোলে চুলি মোক কাটি দিব বোলে পিছৰ ভিডিঅ'টোত মোক টপলা পাব আৰু এতিয়া সন্ধিয়ালৈ পঢ়াটো কামটো আছে মানে সন্ধিয়া পঢ়িম এতিয়া ভাত পানী খাবলৈ শুওঁগৈ আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবৰ ওচৰতে থকা বেল আইকনটো দবাই দিব এতিয়া বাই বাই